Hello student, আজি আমি আলোচনা কৰিম কিপিং কোৱাইট পয়েমটোৰ বাকি ৰৈ থকা কোৱেশ্চনখিনি। আমি যোৱা ভিডিঅ'ত অলৰেডি শৰ্ট কোৱেশ্চন লগতে প্যাৰাগ্ৰাফৰ পৰা হোৱা কোৱেশ্চনখিনি আলোচনা কৰিছো। সো আজি আলোচনা কৰো লং টাইপ কোৱেশ্চনখিনি যিবিলাকৰ মাৰ্ক থাকিব 2 মাৰ্কস। সো আমি কোৱেশ্চনলৈ আগবাঢ়ো। সো প্ৰথম কোৱেশ্চনটো আছে What is the sadness that the poet refers to in the poem? কবিয়ে কোনটো দুখৰ কথা কবিতাটোত উল্লেখ কৰিছে? So answer to আছে Neruda talks about the sadness of never understanding ourselves properly due to constant meaningless self-seeking activities. So poem tour poet asile Pablo Neruda. So Pablo Nerudaই আমাক কৈছে যে তাৰ হে দুখটোৰ কথা কৈছে আৰু দুখটো আছিল of never understanding ourselves properly যে আমি আমাক নিজকে খুব ভালকৈ properly বুজিব নোৱাৰো আৰু নুবুজাৰ কাৰণটো কি constant meaningless self seeking activities কাৰণ আমি সদায় কিছুমান meaningless অৰ্থহীন যিবিলাকৰ প্ৰয়োজন নাই অপ্ৰয়োজনীয় কিছুমান কামত আমি সদায় এংগেজ হৈ থাকো ব্যস্ত হৈ থাকো and he says that man is the victim of his own activities. Pablo Neruda আৰু কৈছে যে মানুহ নিজেই দায়ী তাৰ যিমান এক্টিভিটিজ যিমান কামৰ কাৰণে তেওঁ সদায় দুখ পায় সেই দুখ পোৱাৰ কাৰণ তেওঁ নিজেই কাৰণ মানুহ সদায় কিছুমান সেলফ সিকিং এক্টিভিটিজত এংগেজ হৈ থাকে যিবিলাকে সদায় তাক কষ্ট দিয়ে যিবিলাকৰ পৰা তেওঁ কেতিয়াও সুখ নাপায় আৰু এইবিলাক কামৰ কাৰণে মানুহে সদায় দুখত থাকিব লগা হয় and ultimately threatens himself with death আৰু মৃত্যুৰ তাক ভাবকি দিয়ে সো এইবিলাকৰ আছিল দুখ আৰু এইবিলাক দুখৰ কথাই পেবলো নেৰুদাই পয়েমটোত উল্লেখ কৰিছে So আমি next question to le agbaro next question to ase what are the different kinds of war mentioned in the poem কবিয়ে কোন বিলাক যুদ্ধৰ কথা কবিতাটোত উল্লেখ কৰিছে আৰু question to তোমালোকৰ 17th আৰু 19th আহি গৈছে so answer to কি আছে চাইলো the poet has mentioned different kinds of war in the poem keeping quiet poemটোত কবিয়ে বিভিন্ন ধৰণৰ যুদ্ধৰ কথা উল্লেখ কৰিছে আৰু সেই যুদ্ধবিলাক হৈছে গ্ৰীণ ৱাৰ এগেইনষ্ট দ্য এনভাইৰনমেন্ট ৱাৰ্স উইথ পয়জনাছ গেছ এণ্ড ৱাৰ্স উইথ ফায়াৰ সো এইবিলাক পৰিৱেশৰ বিৰুদ্ধে যি যুদ্ধ লগতে বিভিন্ন বিষাক্ত গেছ ব্যৱহাৰ কৰি যি যুদ্ধ কৰা হয় এইবিলাক যুদ্ধৰ কথা কবিয়ে কবিতাটোত উল্লেখ কৰিছে কবি আৰু কৈছে instead of waging war people must put on clean clothes and they must work with their brothers কবিয়ে এটা সাজেশন দিছে যে আমি যুদ্ধত লিপ্ত নাথাকি পেলাই তাৰ পৰিৱৰ্তে আমি সকলোৱে ক্লিন ক্লথ পৰিষ্কাৰ কাপোৰ পৰিধান কৰিব লাগে আৰু আমি সকলোৱে একেলগে উলাই আহিব লাগে কবিয়ে এইটো আৰ্জ কৰিছে কবিৰ আছিল এইটো মনৰ এটা ধাৰণা আৰু সেইটো কথাই তেওঁ ইয়াতে উল্লেখ কৰিছে যে আমি যেহেতু কবিয়ে পৃথিৱীৰ প্ৰত্যেক মানুহকে এজনে আনজনৰ ভাতৃ বুলি কৈছে সো আমি ভাতৃ হৈ পেলাই এজনে আনজনৰ লগত আমি যুদ্ধ কৰিব নালাগে বৰঞ্চ আমি প্ৰত্যেকৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিব লাগে আৰু আমাৰ যেটো ভাতৃত্ব বোধ ফিলিংস সেইটো আমি নিজৰ মাজত কোৰ দিব লাগে আৰু এইবিলাক কথা Pablo Neruda আমাক কৈছে so next question to আছে why does the poet Neruda wish to count to 12 কবি নেৰুদাই কিয় 12 লৈকে গণনা কৰিব ইচ্ছা কৰিছে so by counting up to 12 and keeping still will give an opportunity to think ourselves কবি Pablo Neruda আমাক কৈছে যে আমি 12 লৈকে গণনা কৰিম আৰু সেইখিনি সময় যে আমি নীৰৱ হৈ থাকিম 12 লৈকে গণনা কৰোতে যিখিনি সময় আমাক লাগিব সেইখিনি সময় আমি নীৰৱ হৈ থাকিম কোনেও কাৰো লগত কথা নাপাতিম কোনো অংগ প্ৰত্যংগ আমি লৰচৰ নকৰিম আৰু সেইখিনি সময় আমাক এটা অপৰচুনিটি দিব
আমি নিজকে লৈ চিন্তা কৰিব পাৰিম আমাৰ নিজৰ কথা ভাবিব পাৰিম সেইখিনি সময়ত and in this moment we can even think about the world as well আৰু সেইখিনি সময়ত আমি পৃথিৱীৰ কথাও ভাবিব পাৰিম যেহেতু মানুহ সদায় ব্যস্ততাৰ মাজত থাকিব লগা হয় নিজৰ বিভিন্ন কামত এংগেজ থাকিব লগা হয় সেই কাৰণে তেওঁ তাৰ নিজৰ বিষয়েও ভাবিব নোৱাৰে নাইবা পৃথিৱীৰ কি ঘটনাবিলাকৰ কথাও চিন্তা কৰিব নোৱাৰে সেই কাৰণে কবিয়ে আমাক কৈছে যে আমি 12 লৈকে গণনা কৰিম আৰু 12 লৈকে গণনা কৰোতে যিখিনি সময় আমাক লাগিব সেইখিনি সময় আমি নীৰৱ হৈ থাকিম আৰু এইখিনি সময় আমাক এটা অপৰচুনিটি দিব যে আমি আমাৰ নিজৰ বিষয়ে লগতে পৃথিৱীৰ বিষয়ে চিন্তা কৰিব পাৰিম and we are responsible for creating chaos trouble and hurry আৰু কবিয়ে কৈছে যে আমি ৰেসপন্সিবল আমি ইয়াৰ দায়ী হয় যে আমি সদায় ট্ৰাভেল কষ্ট আমাৰ মাজত যে কষ্ট আছে লগতে আমি যে সদায় ব্যস্ততা থাকিব লগা হয় সদায় খৰখেদা থাকিব লগা হয় এইবিলাক সৃষ্টিৰ আৰত আমি নিজেই কাৰণ আমি এইবিলাক আমাৰ মাজত গঢ় দি আছো and hence we need both peace and introspection আৰু সেই কাৰণে এইবিলাকৰ পৰা দূৰত থকাৰ কাৰণে আমাক লাগিব সুখ আৰু লাগিব লগতে ইন্ট্ৰস্পেকশন আত্মদৰ্শন নিজৰ লৈ পেলাই আমি চিন্তা কৰিব পাৰিম আৰু সেইখিনি সময় আমি নীৰৱ হৈ থাকিম যেখিনি সময় আমি আমাৰ বিষয়ে চিন্তা কৰিম আৰু সেই কাৰণে কবিয়ে ইচ্ছা প্ৰকাশ কৰিছে যে আমি 12 লৈকে গণনা কৰিম আৰু সেইখিনি সময় নীৰৱ হৈ থাকিম লগতে আমাৰ নিজক লৈ পেলাই আমি চিন্তা কৰিম আমি নেক্সট কোৱেশ্চনটো লৈ আহো So what does the poet want to convey by addressing the fishermen and the men gathering salt? কবিয়ে ফিশাৰমেন বিলাকক এড্ৰেছ কৰি লগতে সেই মানুহবিলাক যিবিলাক মানুহে নিমখ গোটাই আছে মাছমৰীয়া বিলাক আৰু নিমখ গোটোৱা মানুহবিলাকক উল্লেখ কৰি কবিয়ে কি ক'ব বিচাৰিছে So answerটো চাইলো আমি So if we keep into the philosophy of the poet আমি যদি কবি philosophy হিচাপে চাও তেনেহলে আমি দেখা পাম we can note that আমি নোট কৰিব পাৰিম যে he is against any kind of trouble violence and attack যে কবিয়ে travel কষ্ট লগতে violence লগতে attack এইবিলাকৰ বিৰোধী আছিল কবিয়ে এইবিলাক ভাল পোৱা নাছিল কবিয়ে মানুহৰ সদায় এজনে আনজনৰ প্ৰতি যি শত্ৰুতা লগতে ভায়োলেন্স লগতে ট্ৰাভেল এইবিলাকৰ বিৰোধী আছিল কবিয়ে and by addressing the fishermen মাছমৰীয়া বিলাকক উল্লেখ কৰি he urges them not to harm the whales যে কবিয়ে ইহঁতক আৰ্জ কৰিছে ইহঁতক কবিয়ে কৈছে যে আপোনালোকে অলপ সময় সেই হোয়েলস বিলাক সাগৰৰ সেই তিমি মাছ বিলাক আপোনালোকে হাৰ্ম কৰা সেইবিলাক মাৰা আপোনালোকে বন্ধ কৰি দিয়ক তিমি মাছ বিলাকক আপোনালোকে জিয়াই থাকিব দিয়ক আৰু বহুত তিমি মাছ হয়তো আপোনালোকে মাৰিছে কিন্তু এতিয়া সেই মাৰা মাছ মৰা কামটো বন্ধ কৰি দিয়ক and in the same way he is against the salt gatherers whose hands are hard due to the salt gathering process আৰু ঠিক একে ৰূপে কবিয়ে সেই নিমখ গোটোৱা মানুহবিলাককো ৰিকুৱেষ্ট কৰিছে যে আপোনালোকে অলপ সময় নিমখ গোটোৱা কাম বন্ধ কৰি দিয়ক আৰু নিমখ ইমান দিন নিমখ গোটাই থাকোতে আপোনালোকৰ হাত যে আঘাত প্ৰাপ্ত হৈছিল হয়তো নিমখ গোটাওতে গোটাওতে হাতত ঘাৰ নিচিনা হৈ গৈছে সো আপোনালোকে অলপ সময় নিমখ গোটোৱা কাম খিনি বন্ধ কৰি আপোনালোকৰ সেই আঘাতপ্ৰাপ্ত হাতৰ ফালে লক্ষ্য কৰক and thus the poet wants all them to stop for a while and do introspection আৰু এনেকৈ কবিয়ে প্ৰত্যেক ব্যক্তিকে মাছমৰীয়া বিলাকক লগতে নিমখ গোটোৱা মানুহবিলাকক অলপ সময় কাম বন্ধ কৰি আত্মদৰ্শন কৰিব দিছে যেহেতু মানুহ আত্মদৰ্শন যেতিয়া কৰিব তেতিয়া তেওঁ নিজৰ বিষয়ে বুজিব পাৰিব নিজক লৈ চিন্তা কৰিব পাৰিব আৰু তেতিয়া হেতু ভাবিব পাৰিব যে তাৰ
কোনটো কাম কৰিব লাগিব আৰু কোনটো কামৰ পৰা তেওঁ বিৰত থাকিব লাগিব কাৰণ মানুহ যদি সদায় কৰ্মব্যস্ততাৰ মাজত থাকি যায় তেওঁ যদি নিজক লৈ চিন্তা নকৰে তেনেহলে তেওঁ ভাবিবই নোৱাৰিব যে মোৰ কোনখিনি কাম আগত কৰিব লাগিব কোনখিনি কাম মই অলপ পিছত কৰিলে চলি যাব আৰু এই গোটেইবিলাকৰ কাৰণে মানুহ ইন্ট্ৰস্পেকশন কৰিব লাগে so next question is what is the exotic moment that the poet Pablo Neruda wishes for so what is the exotic moment to কি যেটো Pablo Neruda কৈছে যে Pablo Neruda মতে exotic moment কোনখিনি কোৱেশ্চনটো তোমালোকৰ 16ত লগতে 18ত আহি গৈছে so answerত আছে unnecessary rush and hurry have troubled and tensed all of us যে কবিয়ে কৈছে যে অদৰকাৰী আমি যে সদায় হাৰিত থাকো সদায় খৰখেতাৰ মাজত থাকো আৰু যে আমাৰ সদায় ব্যস্ততা থাকো এইবিলাকে আমাক মনত সদায় কষ্ট দিয়ে আৰু মানুহক সদায় টেনশন দিয়ে সদায় মানুহ চিন্তা থাকিব লগা হয় the noise of machines and engines also need to be stopped for a while because it creates disturbance কবিয়ে আৰু কৈছে যে হে মেচিনৰ পৰা যিবিলাক শব্দ ওলাই লগতে ইঞ্জিন চালু কৰাৰ কাৰণে যিবিলাক শব্দ ওলাই সেই মেচিনাৰী কাম লগতে ইঞ্জিনৰ কামবিলাক অলপ সময় ষ্টপ কৰি থব লাগে বন্ধ কৰি থব লাগে কাৰণ এইবিলাক শব্দৰ পৰা আমাৰ বহুত অসুবিধা সৃষ্টি হয় সদায় মেচিনাৰী কাম কৰি থাকিলে সদায় ইঞ্জিন চালু হৈ থাকিলে সেইবিলাকৰ পৰা কিছুমান অদৰকাৰী শব্দৰ সৃষ্টি হয় আৰু এইবিলাকে মানুহক সদায় অসুবিধা দিয়ে and when everything is at rest যেতিয়া এইবিলাক বস্তু জিৰণি ল'ব ৰেষ্টত থাকিব it will be an exotic moment for all আৰু এইটো প্ৰত্যেক ব্যক্তিৰ কাৰণে এটা অসাধাৰণ সময় হ'ব exotic moment হ'ব and it will give us an unusual feeling and all will enjoy sudden strangeness আৰু এইখিনি সময়ত আমাৰ মাজত এটা অসাধাৰণ অনুভূতিৰ সৃষ্টি কৰি দিব আৰু আমি সকলোৱে সেইখিনি সময় এনজয় কৰিব পাৰিম and we will also feel ourselves as one with all the other people of the world আৰু সেইখিনি সময়ত আমিও পৃথিৱীৰ আন মানুহবিলাকৰ মাজত এজন বুলি আমি নিজকে ভাবিব পাৰিম মানে যিখিনি সময়ত সকলো কাম-কাজ বন্ধ হৈ থাকিব কোনো মেচিন নচলিব কোনো ইঞ্জিন নচলিব সেইখিনি সঁচাকৈ এটা এক্সোটিক মোমেন্ট হ'ব প্ৰত্যেক জাগাতে নীৰৱতা অৱলম্বন কৰিব আৰু সেইখিনি সময়ত আমি একেলগে সেইখিনি সময় এনজয় কৰিব পাৰিম আৰু সেইখিনি সময়ত আমি নিজৰ বিষয়ে লগতে পৃথিৱীৰ বিষয়ে চিন্তা কৰিব পাৰিম আৰু সেই কাৰণে কবিয়ে বিচাৰিছে যে আমাৰ কাৰণে এক্সোটিক মোমেন্ট খুব দৰকাৰী Next question is why does the poet say now we will count to 12 and we will all keep still কবিয়ে কিয় কৈছে যে আমি এতিয়া 12 লৈকে গণনা কৰিম আৰু সেইখিনি সময় আমি সকলোৱে নীৰৱ হৈ থাকিম So Pablo Neruda asks all the human beings to stop all our worldly activities Pablo Neruda প্ৰত্যেক হিউম্যান বিংকে মানৱ জাতিকে কৈছে যে আমি অলপ সময় ওয়ার্ল্ডলি এক্টিভিটিজৰ পৰা পাৰ্থিৱ কাম-কাজৰ পৰা অলপ সময় বিৰত থাকিব লাগে পাৰ্থিৱ কাম-কাজবিলাক আমি অলপ সময় বন্ধ কৰি থব লাগে and spend our few moments in quiet introspection আৰু অলপ সেইখিনি সময় আমি আত্মদৰ্শনত পাৰ কৰিব লাগে আমাৰ সকলো কাম-কাজ বন্ধ কৰি দি পেলাই সকলো এক্টিভিটিজ বন্ধ কৰি আমি অলপ সময় আত্মদৰ্শন কৰিব লাগে and it will help us to understand ourselves আৰু এইটোৱে আমাক নিজকে বুজাত সহায় কৰিব কেতিয়াবা এনেকুৱা হয় যে আমি ইমান বহুত বেছি স্বাৰ্থপৰ হৈ যাওঁ যে ইমান বহুত বেছি কাম কাজত আমি ব্যস্ত হৈ থাকো যে আমাক নিজকে আমি বুজিব নোৱাৰো and we are in trouble because we always remain in hurry and rush যে আমি সদায় কষ্টত থাকো কিয় কাৰণ আমি সদায় খৰখেতাৰ মাজত থাকিব লগা হয় সদায় ব্যস্ততা থাকিব লগা হয় আৰু যিমান বহুত বেছি ব্যস্ততাত মানুহ থাকিব তাৰ কষ্ট হিমানেই হ'ব কাৰণ তেওঁ কেতিয়াও তাক নিজক লৈ ভাবিব নোৱাৰিব and let us withdraw ourselves
from all undesirable actions and remain quiet. কবিয়ে আমাক আৰু আহ্বান জনাইছে যে বলক আমি সকলোৱে অলপ সময় সেই কাম কাজৰ পৰা দূৰত ৰাখোঁ আৰু অলপ সময় আমি নীৰৱ হৈ থাকোঁ and it will bring all together and a feeling of understanding will develop আৰু সেইখিনি সময় আমাক প্ৰত্যেককে একেলগ কৰিব আমি প্ৰত্যেকেই সেইখিনি সময় একেলগে এনজয় কৰিব পাৰিম আৰু সেইখিনি সময়ত আমাৰ মাজত কি হ'ব a feeling of understanding will develop আৰু আমাৰ মাজত যেটো বুজাবুজি সেই বুজাবুজি কি হ'ব ডেভেলপ হ'ব মানুহ সদায় এজনে আনজনৰ লগত কিছুমান এনেকুৱা অদৰকাৰী কামৰ কাৰণে মানুহৰ মাজত কেতিয়াবা মিছ আণ্ডাৰষ্টেণ্ডিঙৰ সৃষ্টি হয় গতিকে সেইবিলাক মিছ আণ্ডাৰষ্টেণ্ডিং আমি দূৰ কৰি আমাৰ মাজত এটা আণ্ডাৰষ্টেণ্ডিঙৰ বুজাবুজি এটা অনুভূতি আমি গঢ়ি তুলি ডেভেলপ কৰিব পাৰিম আৰু সেইকাৰণে কবিয়ে ইচ্ছা প্ৰকাশ কৰিছে যে আমি 12 লৈকে গণনা কৰিম আৰু সেইখিনি সময় আমি নীৰৱ হৈ থাকিম আৰু সেইখিনি সময়তে আমি আমাৰ নিজৰ বিষয়ে চিন্তা কৰিব পাৰিম সো এইখিনি আছিল তোমালোকৰ কিপিং কোৱাইট পয়েমৰ ওপৰত হোৱা লং কোৱেশ্চন আশা কৰো তোমালোকে বুজি পাইছা সো নেক্সটত আমি আৰু বেলেগ চ্যাপ্টাৰৰ ভিডিও লৈ আহিম আজিৰ কাৰণে এইখিনি ওকে থ্যাংক ইউ